মই সৰুকৈ এটা পোৱালি চাকৰি কৰোঁ। মোৰ ডিপাৰ্টমেণ্ট হ'ল ফৰেষ্ট। মই যোৱাকালি আহিছোঁ, মোৰ বিভাগীয় কৰ্তৃপক্ষক মই জনাই পেলাই আহিছোঁ। আৰু ইতিমধ্যে আজি 4 দিন আগতে মোৰ এজন ভণ্টি মাৰা গ'ল, আৰু সেই সূত্ৰে মই আহিলোঁ। আহি কালি ৰাতি গম পাওঁ মই, যোৱাকালি ৰাতি গম পাইছোঁ মই, ইয়াৰ বোৱাৰীটো তাৰমানে নাই। মই আৰু একো ভবা নাই, আৰু ক'ৰবাত দিছে কিজানি আহিব। মই এই বিষয়বস্তুটোত আজি কিমান দিন হ'ল, আজি কৈ আছে না 27 তাৰিখে, 27 তাৰিখৰ পৰা নোহোৱা নিৰুদ্দেশ হৈ আছে। গতিকে আজি হ'ল 9 তাৰিখ। এইটোত মই খুব এটা দুখ প্ৰকাশ কৰিছোঁ নিজকে, আৰু খুব এটা তাৰমানে মই নিন্দা দিছোঁ, ঘৃণা কৰিছোঁ, আৰু ধিক্কাৰ দিছোঁ। আজি এওঁৰ কিন্তু কোনো নাই, কি কয়, সা সম্পত্তি বুলিব লগা কোনো নাই, খালি মাত্ৰ বস্তিখিনি। তথাপি মই এটা অনুভৱ কৰিছোঁ, এই দঁতাল হাতীৰ নিচিনা পুৰুষ আৰু দঁতাল হাতীৰ নিচিনা এজন ল'ৰাজন য'ত নেকি হায়াৰ ছেকেণ্ডেৰী পঢ়ি আছে, আৰু য'ত নেকি তাই এনেকুৱা তাৰমানে হেৰিত থাকে, ভালত থাকে, মানে ভাবিব লগা। আৰু এই বিষয়বস্তুখিনিৰ ওপৰত তাৰমানে তেখেতে তাই নিৰ্ভৰ নকৰি যে এনেকুৱা এটা তাৰমানে পদাৰ্পণ ল'ব বা পদক্ষেপ ল'ব, এইটোত মই খুব এটা ধিক্কাৰ দিছোঁ, নিন্দা দিছোঁ, আৰু গৰিহণা দিছোঁ। আপুনি কি অনুৰোধ জনাব? মই এইটো অনুৰোধ জনাম যে যদি এই ল'ৰাজনে আনে বা ল'ৰাজনক চাই যদি আহে, তেতিয়াহ'লে তাৰমানে মই এই বাৰ্তাৰ যোগে তাৰমানে অনুৰোধ জনাম এইটোৱে, যে এই ল'ৰাজনো যাতে তাৰমানে না নকৰে, যাতে সুকলমে সংসাৰখন অতিবাহিত হয়, এই সম্পৰ্কত তাৰমানে মই এইটো অনুৰোধ জনাম। আৰু আপোনালোকৰ সমস্যাখিনি কি আছিল? এতিয়া মানে সমস্যা, মোৰ মাইকীটো ক'ত গ'ল এতিয়ালৈকে অনুসন্ধান পোৱা নাই। হয়, ময়ো নাছিলোঁ ঘৰত। মই থাকোঁ নুমলীগড়ৰ ৰিফাইনাৰীত কাম কৰি। এতিয়া সি বকত যাম বুলি কৈ, বেংকত যাম বুলি কৈ সি ওলাই গ'ল। সি যোৱাই নাই, এতিয়ালৈকে কোনো নিসন্ধান হৈ আছে, এতিয়ালৈকে পাৱাই নাই। বকৰ কি বেংক? বক ষ্টেট বেংক। ষ্টেট বেংক, হয়। বক নপৰে, চিংৰা পৰে সেইখিনি। হয়। তাৰপৰা হয়, কেতিয়া, কিমান দিন হ'ল আপোনাৰ? এতিয়া যোৱা মাহৰ 27 তাৰিখে গ'লে। যোৱা মাহৰ 27 তাৰিখ। তাৰপিছত এতিয়া সেই যে গ'ল, আহাই নাই আজিলৈকে, কোনো অনুসন্ধান পোৱা নাই। পিছত যোৱাৰ পৰত ময়ো ফোন কৰিলোঁ, সিও ক'ল বোলে এনেকুৱা কৰিব লাগে, এই একাউণ্টখন। মই ক'লোঁ যাওক, কৰি আহক। তাৰপিছত সি ক'ল মই আজি যাম। সি ক'ল ল'ৰাটোক মই কলেজত পঠাই দিম, মই বেংকত যাম। বোলে যাওক। যোৱাৰ পিছত ল'ৰাটো কলেজৰ পৰা আহিল, 1 বজাত আহি তাক ফোন মাৰিল। মাৰাৰ পিছত সি ক'ল, ফোন মৰাৰ পিছত সি ভাবিলে মায়ৰ অলপ কিবা তাতে প্ৰব্লেম হ'ব পাৰে, সেইটোৰ কাৰণে এতিয়া ফোন নুঠাই, মই নামাৰোঁ। আৰু তাৰপৰা সেই ফোনটো মাৰা নাই। আৰু তেতিয়া সি ঘৰত টোপনি মাৰি, গধূলি হ'ল, বেলা গ'ল, যাই পেলাই সি বল খেলি মেলি আহিল। আহি 4:30 মান বজাত তাৰ মাকক ফোন মাৰিল, চুইচ অফ। তাৰপিছত তাৰ সৰু দেউতা আছে, খুৰীমা আছে, সিহঁতক ফোন কৰিল মানে সুধিল সিহঁতক, বোলে আমাৰ মাক দেখা পাইছা নেকি ক'তবা, সেনেকুৱা ক'ল। তাৰপিছত সিহঁতে ক'ল আমি গমেই নাপাওঁ। তেতিয়া সেই ল'ৰাটো মোক ফোন মাৰিল 5:30, 6টা সেনেকুৱা বজাত ফোন মাৰি ক'ল, দেউতা মা নাই, বেংকত যোৱা এতিয়ালৈকে অহা নাই। তাৰপিছত মোক ক'ল ল'ৰাটো বোলে, দেউতাক তুই ফোন মাৰি চাওকচোন। পিছত মই মাৰিলোঁ মাইকীটোক ফোন নাপালোঁ। আজিলৈকে চুইচ অফ, কোনো অনুসন্ধান নাপালোঁ। থানাত দিয়া হ'ল এজাহাৰ। কোন থানাত দিছে এজাহাৰ? মন্দিৰা থানা। মন্দিৰা আৰক্ষী চকীত আপোনালোকে এজাহাৰ দাখিল কৰিছে। আৰক্ষীৰ লোকে কি কৈছে? আমি চাওঁ অলপ বিচাৰি, যদি অনুসন্ধান পাওঁ খবৰ দিম, সেনেকুৱা ক'ল। আপোনালোকৰ কিবা সন্দেহ হয় নেকি?
সন্দেহটো এতিয়াতো মই ঘৰত নাথাকোঁৱে, কেনেকুৱা সন্দেহ কৰিম। ল'ৰাটো থাকে, ল'ৰাটো কয় মই গমেই নাপাওঁ। আৰু ঘৰত থাকে মাহঁতে, ঘৰ চব আৰু বেলেগ বেলেগ ওলালোঁ এতিয়া। মাহঁতে বেলেগ থাকে, ময়ো থাকোঁ বেলেগত এতিয়া। আপুনি মানে ৰাইজক বা কোনোবাই যদি দেখা পায় আপুনি কি অনুৰোধ জনাব এতিয়া? এতিয়া কি অনুৰোধ জনাম, যদি ক'ৰবাত যদি কিবাকে আছে, যদি ঘৰত ঘূৰি অহাটো বিবেচনা কৰোঁ তাক, সেইটোৱে আৰু ক'ব লগা মোৰ। অতি কম দিনতেই একোটা এনেকুৱা হৈ যায়। মই যে বিয়মৰ দানা খুৱাওঁ, আপোনালোকেও বিয়মৰ দানা খুৱাওক আৰু কম দিনতেই অধিক মুনাফা লাভ কৰক।